নমস্কাৰ মই মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ। শ্ৰদ্ধেয় ৰাইজ, আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে বহুতো চৰকাৰী বিষয়ামূলক নিৰ্বাচনী কামৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে আৰু সেই অনুপাতে তেওঁলোকক এটা প্ৰশিক্ষণৰ বাবে মতা হৈছিল। দেখা গৈছে মৰিগাঁও জিলাত যে প্ৰায় 20% তেনে চৰকাৰী বিষয়া আমোলা তথা কৰ্মচাৰীয়ে এই ট্ৰেইনিঙত এই প্ৰশিক্ষণ কেন্দ্ৰত তেওঁলোকে ৰিপৰ্ট কৰা নাই। জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোক সকলোকে মই মোৰ আন্তৰিক আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক দিনত যদি এনেধৰণে ট্ৰেইনিঙত তেওঁলোকে ৰিপৰ্ট নকৰে তেতিয়াহ'লে বিধিগত ব্যৱস্থা আমি তেওঁলোকৰ বিৰুদ্ধে ল'বলৈ বাধ্য হ'ম। শ্ৰদ্ধেয় ৰাইজ, চৰকাৰী এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত প্ৰতিগৰাকী ভাৰতবৰ্ষৰ নাগৰিকৰ এই নিৰ্বাচন ভাগ সুকলমে পৰিচালনা কৰাত সহায় কৰাটো প্ৰতিজন নাগৰিকৰ গুৰু দায়িত্ব। বিশেষকৈ চৰকাৰী এজন বিষয়াই এই মনোবৃত্তি যদি লয় যে পঞ্চায়ত নিৰ্বাচন বা যিকোনো নিৰ্বাচনত তেওঁ ডিউটি নকৰিব, তেনে কিছুমান ব্যক্তি আমি দেখা পাইছোঁ। সেই ব্যক্তিসকলৰ এই মনোবৃত্তি বৰ গ্ৰহণযোগ্য নহয়। তাৰ বাবে সকলোকে মই পুনৰবাৰ আন্তৰিক আহ্বান জনাব বিচাৰিছোঁ যাতে ট্ৰেইনিঙত তেওঁলোকে ৰিপৰ্ট কৰে, সময়মতে যাতে ট্ৰেইনিঙলৈ আহে আৰু তেওঁলোকৰ এজন চৰকাৰী বিষয়া হিচাপে এই গুৰু দায়িত্ব তেওঁলোকে যাতে পালন কৰে। আমি অনিচ্ছাকৃতভাৱে হ'লেও যদি তেওঁলোকে এনেধৰণৰ অৱহেলা কৰে বা এনেধৰণে চৰকাৰী অনুৰোধৰ অমান্য কৰে তেনেহ'লে আমি তেওঁলোকৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু এই ব্যৱস্থা ল'বলৈ যাতে তেওঁলোকে আমাক বাধ্য নকৰে। পুনৰবাৰ সকলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মই মোৰ শুভকামনা জনাইছোঁ। আমি এটা টীম হিচাপে কাম কৰিম আৰু আহক আমি সকলোৱে মিলি সুচাৰুৰূপে পৰিচালনা কৰোঁ আৰু এই নিৰ্বাচন প্ৰক্ৰিয়া আমি সফল কৰোঁ। ধন্যবাদ।